হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে নতুন ঘৰৰ কাৰণে আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব অনলাইনত। এইটো আপোনালোকৰ ভিডিঅ'টো সঁচা হয় নে নহয়, আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনাৰ নিজৰ মোবাইলত, তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ। আজি মই সেই ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে নিজেও এপ্লাইও কৰিব পাৰিব। আৰু এই ভিডিঅ'টো সঁচা হয় নহয়, যে ঘৰৰ অনলাইনটো সঁচা হয় নহয়, তাৰ বাবে মই গোটেই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া বুজি পাব। মই ইয়াত লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাত গৈ ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো পেজলৈ আহি যাব। এইটো পেজলৈ অহাৰ লগে লগে আপোনালোকৰ চাইন আপ বুলি যিটো অপশ্যন দেখিব, তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো পেজ ওলাব। এইটো পেজ ওলোৱাৰ লগে লগে যদি আপোনালোকে এইটোত আপোনালোকৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন নাই আগতে, তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে তলত আপোনালোকৰ এটা লিখা আছে ক্লিক হিয়েৰ টু চাইন আপ বুলি যিটো অপশ্যন পাব, তললৈ আপোনালোকে চেক কৰি চাব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, যদি কৰিছে কিছুমানে কৰিছে, তেনেহ'লে আপোনালোকে ডাইৰেক্ট লগ ইন কৰিব। যদি যিখিনি কৰা নাই, তেনেহ'লে ক্লিক হিয়েৰটো ৰেজিষ্ট্ৰেশ্যন কৰিব। তাত কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো অকণমান লোড হৈ পিনে আপোনালোকৰ নতুন এটা পেজ খুলিব। এই পেজটোত আপোনালোকে যিটো নাম আছে, আপোনালোকৰ আধাৰ কাৰ্ডত যিটো নাম আছে, সেই নামটো এণ্টাৰ কৰিব আৰু জেণ্ডাৰটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু আপোনালোকৰ এড্ৰেছটো যিটো থাকে আধাৰ কাৰ্ডৰ মতে এড্ৰেছটো দিব। গোটেইখিনি আপোনাৰ মোবাইল নম্বৰ, ডিষ্ট্ৰিক্ট যি আছে চব সকলোখিনি ফিল আপ কৰি ল'ব। কাৰণ এইটো আপোনালোকৰ অনলাইনটো নহয়, মই আপোনালোকক ইয়াতে জনাই দিওঁ যে ঘৰৰ বাবে অনলাইন নহয়। যিটো এটা কমপ্লেইন হয় যে মই এজন মানে দুখীয়া ঘৰৰ মানুহ হয়, যে ঘৰটো মোক পাব লাগে, সেইবাবে এটা কমপ্লেইনহে হয়। বহুত মানুহে কৈ আছে ঘৰটো আপোনালোকৰ অনলাইন কৰিলে, এপ্লাই কৰিলে পাব। বহুত দোকানতো কৰিও আছে। ঠিক মই মোৰ ওচৰলৈও বহুত মানুহ আহি আছে, মই কৰি আছোঁ। এতিয়া মই কৈ দিছোঁ যে কথাটো এইটো অনলাইন একচুৱেলি কমপ্লেইনহে দেই। তো আপোনালোকে এইটো কমপ্লেইনহে দিব পাৰিব। এইটো আপোনালোকে ইয়াত কৰিলেই যে অনলাইন ঘৰ পাব, সেইটো নহয়। মই সেইটো কাৰণে আপোনালোকৰ ভিডিঅ'টো বনাই দিছোঁ, আৰু মোৰ ভিডিঅ'টো সকলোকে চাই থাকক, আপোনালোকে কমপ্লেইনটো কেনেকৈ দিব পাৰিব। তো ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই। যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে, তেনেহ'লে চাইনিঙত ক্লিক কৰিব। চাইনিঙত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াত যিটো মোবাইল নম্বৰ, পাছপৰ্ট দি কি আছে, মোৰ CSC আছে, CSC আণ্ডাৰত মই কৰিম। মই CSC কানেক্ট কৰি দিম। তো CSC কানেক্ট কৰি দিয়াৰ পিছত মই CSC আণ্ডাৰত লগ ইন হ'ম। লগ ইন হোৱাৰ পিছত ইয়াত দেখিব আপুনি লোকেল পাব্লিক গ্ৰিভেঞ্চ বুলি যিটো অপশ্যন আছে, ইয়াত আপোনালোকে প্ৰথম যিটো দেখিব, সেইটো তাত আপোনালোকে ক্লিক কৰিব লাগিব। পাব্লিক গ্ৰিভেঞ্চ বুলি যিটো আছে, আপুনি গ্ৰিভেঞ্চে দিব পাৰিব। ইয়াত কমপ্লেইন মানে ইয়াত আপুনি টিক মাৰ্ক লগাই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে পেজটো অকণমান লোড হৈ পিনি খোল খাব। খোল খাব পিছত আপোনালোকে ইয়াত একো চেৰখানি কৰিব প্ৰয়োজন নাই। মোৰ অপশ্যনটো আছে, মোৰ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰত ৰয়েল বুলি চাৰ্চ কৰি দিব, ৰয়েল। তো আপোনালোকে ইয়াত চাই ল'ব। যদি আপোনালোকে গোটেইখিনি ইয়াত বিচাৰি ল'ব পাৰিব, ডাইৰেক্ট আপুনি তললৈ স্ক্ৰল কৰি বিচাৰি ল'ব পাৰিব। যদি আপোনালোকৰ সুবিধাৰ বাবে ডাইৰেক্ট যদি আপোনালোকে ইয়াত ৰয়েল বুলি চিলেক্ট কৰি দিয়ে, তেনেহ'লে ৰয়েল বুলি যদি লিখি দিয়ে, তেনেহ'লে আপোনালোকৰ ডাইৰেক্ট যিটো অপশ্যন থাকে সেইটো একেবাৰে আহি যাব। ৰয়েল ডিপাৰ্টমেণ্ট যিটো আহিব ID, সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ৰয়েল ডিপাৰ্টমেণ্ট যিটো আছে সেইটো আহি যাব। সেইটো আহি দিয়াৰ পিছত ইয়াত টিক মাৰ্ক লগাব। টিক মাৰ্ক লগাই আপোনালোকে ইয়াত চিলেক্ট কৰিবলৈ নেক্সট কেটেগৰীটো চিলেক্ট কৰিবলৈ আহিব। তো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰয়েল বুলি যিটো অপশ্যন আছে, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। 2 নম্বৰ অপশ্যনটোত আপোনাৰ সেইটো চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ অকণমান লোড হৈ ল'ব। লোড হৈ পিনে আপোনাৰ 3 নম্বৰ অপশ্যনটো খোল খাব। আৰু মোৰ যদি চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইয়াত আপোনালোকে হাউচিং, যদি আপোনালোকে নিউ আপুনি ৰিকুৱেষ্ট কৰিব ফৰ নিউ হাউচৰ কাৰণে, তো সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত নেক্সটটো আহিব। আপোনালোকে ইয়াত 3 নম্বৰ অপশ্যনটো সদায় চিলেক্ট কৰিব। আপোনাৰ ওপৰৰ পৰা যোনটো 3 নম্বৰ অপশ্যনটো পাব, আপোনালোকে ইয়াত যিটো এইটো আপোনালোকৰ আননোন বুলি থাকিব, আনকিনন বুলি যিটো অপশ্যন আছে, 3 নম্বৰ অপশ্যনটো আপোনালোকে সদায় চিলেক্ট কৰিব দেই। এইটো মই আপোনাক দেখাই দিছোঁ। এইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ লোড হ'ব। লোড হৈ পিনি অকণমান পেজটো লোড হৈ পিনি নতুন এটা পেজ খোল খাব। কাৰণ মানে এইটো ছাইটটো অকণমান শ্ল' চলি আছে। আৰু এইটো আপোনালোকে বহুত মানুহে কৈ আছে দেই, এইটো আপোনালোকৰ অনলাইন ঘৰৰ ইয়াত কৰিলে পাব বুলি নহয়, এইটো নাপায়। ইয়াত কমপ্লেইনহে এইটো দেই। তো মই আপোনালোকৰ ভিডিঅ'টো ভালকৈ বুজাই দিব পাৰোঁ নে, আপোনালোকৰ কমপ্লেইনটো কেনেকৈ কৰিব সেইটোৱে বুজাব পাৰিম। ইয়াত আপোনালোকে গোটেই এড্ৰেছখিনি লিখি দিব, সম্পূৰ্ণ নাম লিখিব, এড্ৰেছ লিখিব, আপোনাৰ পঞ্চায়ত গোটেইখিনি লিখি ল'ব। লিখি পিনি ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব যোনখিনি আপোনালোকে লিখিব বিচাৰিছে। ধৰক আপোনাৰ নাম লিখিব, ডেট অফ বাৰ্থ লিখিব, ঘৰ ক'ত হয়, কি কৰে, গোটেইখিনি সম্পূৰ্ণকৈ লিখি ল'ব। লিখি লৈ পিনি এটা আপোনাৰ আধাৰ কাৰ্ডৰ যিকোনো আপোনাৰ গোটেই ডকুমেণ্টছখিনি এটা ফাইল বনাই PDF এটা বনাই ল'ব। PDFটো আপোনালোকে বনাই পিনি আপোনালোকে ইয়াত আপলোড কৰি ল'ব। যিটো ধৰি লওক আপোনালোকৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, এইখিনি গোটেইখিনি এটা ফাইলত এপ্ৰুভ কৰি পিনি আপোনালোকে এটেক কৰি দিব। এটেক কৰি পিনি ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকৰ আকৌ তললৈ স্ক্ৰল কৰি আহিব লাগিব। ইয়াত স্ক্ৰল কৰি অহাৰ পিছত আপোনাৰ নাম দিব। আকৌ
সেই আগৰখিনিদৰে যেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেনেকৈ আপোনালোকৰ ইয়াত নামটো দিব, নামটো দিয়াৰ পিছত আপোনালোকৰ যিটো জেণ্ডাৰ হয় জেণ্ডাৰটো চিলেক্ট কৰি ল'ব আৰু কাণ্ট্ৰিটো অলৰেডি চিলেক্ট থাকিব, ষ্টেটটো চিলেক্ট থাকিব, আপোনাৰ ডিষ্ট্ৰিক্টটো আৰু গাঁওকেইখন নাম, পিন ক'ড, ইমেইল আৰু মোবাইল নম্বৰ যিখিনি গোটেইখিনি আছিলে সম্পূৰ্ণকৈ ফিল আপ কৰি পিনি আপোনালোকৰ ইয়াত যদি আপোনালোকে এক্স চাৰ্ভিচ যদি চাকৰি কৰি আছে তেনেহ'লে ইয়েছ দিব, যদি নাই কৰা নো থাকিব, ইয়াত নোতে থাকিব লাগিব আৰু কেপচাটো লৈ পিনি এটা মেক পে'মেণ্ট কৰিব লাগিব, যিকোনো এটা সৰু পে'মেণ্ট কৰি দিব। তো মই এইখিনি গোটেইখিনি আপোনালোকৰ শুধৰণিকৈ ফিল আপ কৰি লৈছোঁ, ফিল আপ কৰি পিনি এটা মই পে'মেণ্ট কাটি দিম, কাৰণ মই অলৰেডি আগতে এইটো এপ্লাই কৰি গ'লোঁ, সেইটো কাৰণে মোৰ ইয়াত নহ'ব। তো মই তথাপিও আপোনালোকৰ মুখৰ আগত গোটেইখিনি দেখাই দিছোঁ আৰু মোৰ ভিডিঅ'টো আজি বনোৱা উদ্দেশ্য এইটোৱে আছিলে। বহুত মানুহে কৈ আছে ঘৰৰ অনলাইন হ'ব, ঘৰৰ অলৰেডি অনলাইন নহয়, এইটো এটা কমপ্লেইনহে হয় যে মই ঘৰটো পাব লাগে বাবে এটা কমপ্লেইন হয়। ঠিক আছে, আজি ভিডিঅ'টো বনোৱা উদ্দেশ্য মোৰ এইটোৱে আছে। যদি মোৰ চেনেলটো নকৰি আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাব বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।